Hello everyone, welcome to ইকুইপাত। মই নিৰ্মল ডেকা সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোত আমি এটা নতুন বস্তু এটা শিকিবলৈ গৈ আছো বা নতুন বস্তু এটা আৰম্ভ কৰিবলৈ গৈ আছো যিহেতুকে এক্সামত অকল ম্যাথছেই নাহে এক্সামত আমি ৰিজনিংও দেখা পাওঁ তো ৰিজনিংৰ আমি সৰু সৰু টপিক কিছুমান চোৱাটো খুব বেছি ইম্পৰ্টেন্ট হৈ পৰে আৰু আজিৰ ক্লাছটোতে আমি কেইটামান ৰিজনিংৰ ইন্টাৰেষ্টিং কুৱেশ্যন হওক আৰু লগতে এটা টপিক এটা আলোচনা কৰিবলৈ গৈ আছো তোমালোকে থাম্বনেইলখন চাই পেলাই অকনমানটো এজিউম কৰিব পাৰিছাই ইয়াৰে টপিকবোৰ ইয়াৰে যিবিলাক আমাৰ ইম্পৰ্টেন্ট টপিক থাকিব এই টপিকবোৰ আমি এটা এটা ক্লাছত গোটেইবিলাক কমপ্লিট কৰিবলৈ চেষ্টা কৰিম আমি বহুত দীঘলীয়া নকৰো টপিকবোৰ বহুত সৰু সৰু কম কম সময়ৰ ভিতৰত গোটেইখিনি শিকিবলৈ চেষ্টা কৰিম এতিয়া যদি ক্লাছটো আৰম্ভ কৰো একদম ষ্টাৰ্টিঙত তোমালোকক মই ক'ব বিচাৰো আজিৰ ক্লাছটোত আমি মেইনলি এটা চেপ্টাৰ কৰিব গৈছো এইটো হৈছে ৰেংকিং তোমালোকে চাগে সকলোৱে এই ৰেংকিং চেপ্টাৰটোৰ নামটো নিশ্চয় শুনিছা ৰেংকিং কি হয় প্ৰথমতে ৰেংকিংৰ কথা বুজি লোৱা যে ৰেংকিং চেপ্টাৰটোৱে কেনেকৈ কুৱেশ্যন আহিব ৰেংকিং আৰু এৰেঞ্জমেন্ট বুলি কোৱা হয় এটা আমাৰ কিছুমান মানুহৰ কথা কব এটা শাৰীত থিয় হৈ থকাৰ কথা কব ঠিক আছে এটা সিকোয়েন্স এটাৰ কথা কব সাপোজ এইটো এটা লাইন আৰু এই লাইনটোৰ এনেকৈ বহুত মানুহ থিয় হৈ আছে ঠিক আছে এইটোকে আমি কি বুলি কম ৰেংকিং বুলি কম আৰু কেতিয়াবা এনেকুৱা ধৰণৰ লাইন এটা কব ঠিক আছে তো দুয়োটা ধৰণৰ লাইনৰ কথা আমাক কব এনেকুৱাও লাইন থাকিব পাৰে এনেকুৱাও থাকিব পাৰে তো আমি যদি আমাক এটা কুৱেশ্যনত এটা শাৰী এটাত এটা লাইন এটাত মানুহ বহুত থিয় হৈ থকাৰ কথা কয় তেতিয়াহ'লে আমি বুজিবা এইটো কি হয় এইটো হৈছে ৰেংকিংৰ কুৱেশ্যন ঠিক আছে ইয়াতে ৰেংক ক'ব লাগিব যে এজন মানুহৰ ৰেংক ষ্টাৰ্টিংৰ পৰা কি নম্বৰ আছে বা এণ্ডৰ পৰা কি নম্বৰ এই গোটেইবিলাক কথা আমি ইয়াতে চাব লাগিব ঠিক আছে তো এইটোৱে হৈছে ৰেংকিং এণ্ড এৰেঞ্জমেন্টৰ একদম বেসিক ফান্ডামেন্টাল বুলি ক'ব পাৰা বেসিক একদম কথা যেটো আমি অলপমান ওভাৰভিউ হিচাপত ক'ব গ'লে এইখিনিয়ে কথা এটা এই চেপ্টাৰটো আছেনো কি এই ৰেংকিং চেপ্টাৰটো তোমালোকে মেইনলি তিনিটা ধৰণৰ ফৰ্মুলা মনত ৰাখিব লাগে ঠিক আছে তিনিটা ফৰ্মুলা আৰু সেই তিনিটা ফৰ্মুলা যদি তোমালোকে জানিলা তেতিয়াহ'লে তোমালোকে ৰেংকিংৰ কুৱেশ্যন সলভ কৰিব পৰা হৈ গলা তো টোটেল ইকুৱেল প্ৰথম ফৰ্মুলাটো হৈছে টোটেল ইকুৱেল ৰাইট প্লাস লেফট মাইনাস 1 ঠিক আছে ৰাইট প্লাস লেফট মাইনাস 1 এইটো হৈছে আমাৰ প্ৰথম ফৰ্মুলা তাৰপিছত দুই নম্বৰ ফৰ্মুলাটো আহিব আমাৰ ম্যাক্সিমাম এটা ম্যাক্সিমাম কি হয় তো ম্যাক্সিমাম বুলি কোৱাৰ লগে লগে আমাৰ ইয়াতে আহি যাব ম্যাক্সিমামৰ ফৰ্মুলাটো আহিব ৰাইট আহিব তাৰপিছত আহিব প্লাস লেফট আহিব তাৰপিছত আহিব আমাৰ প্লাস মিড তো এইটোৱে হৈ গৈছে আমাৰ ম্যাক্সিমামৰ ফৰ্মুলা আৰু যদি আমাক মিনিমামৰ ফৰ্মুলা বুলি কয় যে মিনিমামৰ ফৰ্মুলা উলিওৱা তো মিনিমামৰ ফৰ্মুলাটো হ'ব ৰাইট প্লাস লেফট মাইনাস মিড আৰু মাইনাস 2 তো এইখিনি হল আমাৰ ফৰ্মুলা ঠিক আছে এই তিনিটা ফৰ্মুলা যদি তোমালোকে মনত ৰাখিলা সকলোকে এডভাইস দিলে গোটেইখিনি বস্তু ধুনীয়াকৈ লিখি ৰাখা এইবাৰ চাগে এডিআৰি ৰিজাল্ট সকলে পাই গলা যিসকলে এক্সাম দিছিলা তো এতিয়া কথাটো হল কি যদি তোমালোকৰ সিলেকশন হোৱা নাই কাৰোবাৰ যদি কাৰোবাৰ হৈছেও স্টিল তোমালোকৰ যোনটো নেক্সট এক্সাম আহি আছে ডিএমই হোক আসাম পুলিচ হোক এটা ভালদৰে এটেম্প কৰা ঠিক আছে আহিছে যদিও ভালদৰে কৰা আৰু যদি নাম আহা নাই তথাপিতো কৰা কাৰণ ইয়াতে আমাৰ এই যোনটো ৰিজাল্ট আহিছে ইয়াৰে পাছত এটা ষ্টেপ আছে ন আৰু এটা ষ্টেপ আছে এনেকুৱা নাভাবিবা যে এইবাৰ নাম আহিছে এতিয়া চাকৰি পালোৱে বহুতখিনি কাম এতিয়াও বাকি আছে এতিয়াও আমি এনেকুৱা নহয় যে আমি পুৰা মানে পুৰা ভাবি ল'ব পৰা হৈ গৈছো যে চাকৰিটো মই পাই গলো তেনেকুৱা নহয় তো সেইটো বস্তু মাইণ্ডত ৰাখিবা যে বহুত বেছি ফূৰ্তি কৰাৰো দৰকাৰ নাই পৰীক্ষাটো ক্লিয়াৰ হৈছে ঠিকে আছে এটা নিজৰ এচিভমেন্ট এটা আহিছে এটা এক্সাম এটা ষ্টেপ ক্লিয়াৰ কৰিছা নেক্সট টেষ্টটো ক্লিয়াৰ হওক বুলি আশা কৰিছো কিন্তু তাতেও এটা কথা আমি বুজি পাব লাগিব যিহেতুকে ভ্যাকেন্সি যিমান আছে কৈ বেছি মানুহক মাতিছে সাপোজ ভ্যাকেন্সি আছে 1000টা মানুহ মাতিছে 2000 মানে আলটিমেটলি 2000 ষ্টুডেন্টক সিলেক্ট কৰিছে তো এতিয়া এটা কথাটো সিওৰ যে 2000 মানুহে চাকৰি নাপায় আধাহে পাব যিমানখিনি মানুহৰ নাম আহিছে এইবাৰ এডিআৰিৰ এই ৰিজাল্টত তাৰে আধা মানুহে চাকৰি পাব মানে আধায়ে এতিয়াও নাপায় তো সেইবোৰ বস্তু মাইণ্ডত ৰাখিবা যে চাকৰি হবই যে এইটো একদম গ্যাৰান্টি নহয় তো সেই কাৰণে নেক্সট যিকেইটা এক্সাম আছে সেইকেইটা 100% দি পেলাই দিয়া এনেকুৱা নহয়বা যে ডিএমইৰ এক্সামত মই ইমান গুৰুত্ব নিদিও মই যিহেতু অলৰেডি এডিআৰিত নাম আহিছে সেইটো কেতিয়াও ভুল নকৰিবা নহলে পিছত কেতিয়াবা নহয় কেতিয়াবা ৰিগ্ৰেট ফিল হ'ব আৰু আসাম পুলিচতো সেমে কথা আৰু দুয়োটা এক্সামতে আমাৰ ৰিজনিংৰ এই ৰেংকিংৰ কুৱেশ্যন এটা নহয় এটা আহে আৰু আজিৰ ক্লাছটোত তোমালোকে মেইনলি টাৰ্গেট ৰাখিব লাগে ৰেংকিংৰ কুৱেশ্যন যিয়েই নহওক কিয় আজিৰ ক্লাছটোৰ বাহিৰত যাতে ওলাই নাযায় তো মেইনলি এই তিনিটা ফৰ্মুলা মনত ৰাখিব লাগে এই ফৰ্মুলা তিনিটা অকল জানিলেই নহয় ইউজ কৰিবও জানিব লাগিব তোমালোকে দেখিলা টোটেল ইকুৱেল কি ৰাইট প্লাস লেফট মাইনাস 1 মিড ম্যাক্সিমাম মানে কি ৰাইট প্লাস লেফট প্লাস মিড মিনিমাম মানে কি ৰাইট প্লাস লেফট মাইনাস মিড মাইনাস 2 এটা ইয়াতে আমাৰ প্ৰথম ফৰ্মুলাটো হৈছে এক নম্বৰ এইটো আৰু বাকি এই দুটাক আমি এ আৰু বি বুলি ক'ব পাৰো ঠিক আছে এ আৰু বি মানে আলটিমেটলি এই দুটা ফৰ্মুলাৰ বহুতখিনি সিমিলাৰিটিজ আছে ঠিক আছে এই ফৰ্মুলা দুটা যে আছে এই ফৰ্মুলা দুটাৰ বহুতখিনি সিমিলাৰিটি আছে কিন্তু এইটো ফৰ্মুলা কমপ্লিটলি ডিফাৰেন্ট মানে দুটা ফৰ্মুলা তোমালোকে হয়তো দেখিবলৈ পাইছা যে ইয়াতে আছে ৰাইট প্লাস লেফট ইয়াতেও ৰাইট প্লাস লেফট ইয়াতেও ৰাইট প্লাস লেফট আৰু ইয়াতে -1 আছে তো এডিশনালি কিবা কিবি আছে কিন্তু দেখাত যদিও অলপ চলপ ইয়াৰে কমন আছে অলপ চলপ বস্তু যদি দেখাত একে স্টিল আমি এই তিনিটা ফৰ্মুলা একে বুলি ভাবিব নোৱাৰো
তিনিওটা ফৰ্মুলা আমি ভালদৰে বুজি পাব লাগিব তিনিওটা ফৰ্মুলাৰে কাম বেলেগ বেলেগ কিনো কাম বেলেগ বেলেগ অকণমান বুজিবলৈ চেষ্টা কৰিছো তো কামটো এনেকুৱা যেতিয়া আমি এই ফৰ্মুলাটোৰ কথা কম টোটেল মানে হৈছে এটা শাৰী এটা ঠিক আছে এটা সিকোয়েন্স এটা থাকিব এটা শাৰী এটা আছে আৰু এই শাৰীটো টোটেল কিমানজন মানুহ আছে সেইটো যদি আমি উলিয়াব পাৰো সেইটোকে কি বুলি কয় টোটেলৰ ফৰ্মুলা টোটেলৰ যিটো ফৰ্মুলা আছে সেইটো আমাক কি ৰিজাল্ট দিব আমাক ৰিজাল্ট কি উলিয়াবৰ সহায় কৰিব আমাক সহায় কৰিব টোটেল ইকুৱেল ৰাইট প্লাস লেফট মাইনাস 1 এই ফৰ্মুলাটোৱে আমাক হেল্প কৰিব যিকোনো এটা সিকোয়েন্সত যিকোনো এটা শাৰীত যিকোনো এটা সিকোয়েন্সত টোটেল কিমানজন মানুহ আছে মই যদি কৈ দিও যে এটা শাৰী এটা আছে ঠিক আছে এটা শাৰী এটা আছে লাইন এটা আছে আৰু এই লাইনটোত এজন লৰা আছে ঠিক আছে এজন লৰা আছে আমাৰ এটা নাম কৈ দিলো মই আব্দুল তো আব্দুলৰ মই ৰোল নম্বৰ কৈ দিলো এটা লৰা আছে আব্দুল আৰু আব্দুলৰ কি হয় আব্দুলৰ আমাৰ ৰেংক কৈ দিলো মই ৰেংক কৈ দিলো যে ওপৰৰ পৰা অৰ্থাৎ টপৰ পৰা টপ মানে কি ওপৰৰ পৰা না ওপৰৰ পৰা আব্দুলৰ ৰোল নম্বৰ হৈছে 10 নম্বৰ ঠিক আছে 10th আৰু আমি যদি বটমৰ পৰা চাও তলৰ পৰা তো বটমৰ পৰা কি হ'ব বটমৰ পৰা আব্দুলৰ ৰোল নম্বৰ মই ইয়াতে কৈ দিলো 21 এতিয়া আমাক কোৱেশ্চন কৰিছে যে এই শাৰীটো টোটেল কিমানজন মানুহ আছে আমাক যদি কোৱেশ্চন কৰে যে এই শাৰীটো টোটেল কিমানজন মানুহ আছে ষ্টাৰ্টিংৰ কথাটো হৈছে আমাক কৈছে এটা সিকোয়েন্স আছে মই কোৱেশ্চনটো ভালদৰে বুজাবলৈ চেষ্টা কৰিছো তোমালোকে ভালদৰে গুৰুত্ব দিয়া কাৰণ অকল কোৱেশ্চন প্ৰেক্টিস কৰাটোৱে পঢ়া বুলি নকয় পঢ়া মানে কি বা আমি যেতিয়া এটা বস্তুটো নতুনকৈ শিকি থাকো আমি ট্ৰাই কৰিব লাগে তাৰে প্যাটাৰ্নটো ধৰিব পৰা আমি যদি কোৱেশ্চনটো পঢ়িলে আমি এটলিষ্ট আমি গম পাও যে এইটো এনেকুৱা ধৰণৰ এটা প্যাটাৰ্ন এই কোৱেশ্চনটোৰ আমাক কি ক'ব এটা শাৰী এটাৰ কথা ক'ব ঠিক আছে এটা সিকোয়েন্স এটা দিয়া থাকিব আৰু সেই সিকোয়েন্সটো আমাক এজন মানুহৰ ৰোল নম্বৰ দিয়া থাকিব যে এই আব্দুলৰ ৰোল নম্বৰ টপ ওপৰৰ পৰা কি নম্বৰ ওপৰৰ পৰা 10 নম্বৰ আৰু তলৰ পৰা 21 নম্বৰ ঠিক আছে তো দুটা ৰোল নম্বৰ দিয়া আছে এটা ওপৰৰ পৰা তলৰ পৰা হল কিন্তু ইয়াতে যদি চাও ইয়াতে ফৰ্মুলা কি আছে রাইট প্লাস লেফট মাইনাস 1 এতিয়া এই ফৰ্মুলাটো কিহৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে আমি যদি এই ফৰ্মুলাটোৰ কথা জানিব বিচাৰো তেলে আমি আগৰ পেজটো আকৌ এবাৰ যাব লাগিব তোমালোকে যদি মন কৰা মইতো এনেকুৱা ক'ব পাৰো ন যে এটা সিকোয়েন্স এটা আছে এটা শাৰী এটা আছে এটা লাইন এটা আছে আৰু সেই লাইনটোৰ এজন লৰাৰ ৰোল নম্বৰ ষ্টাৰ্টিংৰ পৰা এটো সাপোজ কৈ দিলো এ নামৰ মানুহজনৰ ৰোল নম্বৰ ষ্টাৰ্টিংৰ পৰা কিমান কৈ দিলো 5 নম্বৰ আৰু 5 নম্বৰ আৰু শেষৰ পৰা এ নামৰ মানুহজনৰ ৰোল নম্বৰ হৈছে 9 নম্বৰ ঠিক আছে এনেকুৱাটো হ'ব পাৰে ন যে এজন মানুহ আছে মানুহজনৰ এতিয়া তোমালোকে নাভাবিবা যে এতে যিমান কেটা সিন আছে সিমানটাই মানুহ এনেকুৱা কোনো কথা নাই তো মই কৈ দিলো যে এ নামৰ মানুহজনৰ ৰোল নম্বৰ প্ৰথমৰ পৰা 5 নম্বৰ আৰু শেষৰ পৰা 9 নম্বৰ তো এই ক্ষেত্ৰত তোমালোকে কি ক'ব পাৰা এইটো ক'ব পাৰা তোমালোকে ৰাইট সাইড এইটো ৰাইট বুলিও ক'ব পাৰা তোমালোকে আৰু এইটো তোমালোকে লেফট বুলি ক'ব পাৰা ন তো এইটো যোনটো সিকোয়েন্স আছে বা এই যোনটো শাৰী আছে এইটোৰ ক্ষেত্ৰতহে এই ফৰ্মুলাটো বনোৱা হৈছে এই যোনটো ৰাইট প্লাস লেফট এই যোনটো ৰাইট লেফট বুলি কোৱা হয় এই ৰাইট লেফট কি হয় ৰাইট লেফট মানে হৈছে এই শাৰীটোৰ একবাৰ ৰাইট সাইডৰ পৰা এবাৰ লেফট সাইডৰ পৰা সেইটো কথা কৈছে ঠিক আছে এবাৰ ৰাইট সাইডৰ পৰা আহিম এবাৰ লেফট সাইডৰ পৰা আহিম আৰু লগতে আমাক যদি ৰাইট আৰু লেফট বুলি কিছুমান কোৱেশ্চনত নকয় পেলাই আমাক কি বুলি ক'ব টপ আৰু বটম বুলিও কয় তো টপ আৰু বটম বুলি ক'লেও তোমালোকে সেইটো বেছি টান বস্তু বা বেছি কমপ্লিকেটেড বস্তু বুলি ধৰিব নালাগে ঠিক আছে টপ আৰু বটম আৰু এটা আহিব ষ্টাৰ্টিং আৰু এন্ডিং এই গোটেই কেইটা পইণ্ট একচুয়ালি একেই হয় ঠিক আছে ষ্টাৰ্টিং আৰু এন্ডিং এই গোটেই কেইটা বস্তু কি হয় গোটেই কেইটা বস্তুৱে ষ্টাৰ্টিং এন্ড এন্ডিং এই গোটেই কেইটা বস্তুৱে হৈছে আমাৰ সেম বস্তু এনেকুৱা নহয় যে গোটেই কেইটা বেলেগ বেলেগ বস্তু আমাক যদি এক্সামত কোনোবা এটা কোৱেশ্চনত ৰাইট আৰু লেফট দিয়া নাথাকে আমাক যদি এক্সামত কোনোবা এটা কোৱেশ্চনত ৰাইট আৰু লেফট নিদি পেলাই আমাক যদি টপ আৰু বটম বুলি কৈ দিয়ে তেতিয়াও আমি কি বুলি কম আমি টপ আৰু বটমটোকে ৰাইট আৰু লেফট বুলি ধৰি লম ঠিক আছে আমি ৰাইট টপ বুলি কৈ দিলো লেফটটো বটম বুলি কৈ দিলো আমাক যদি ষ্টাৰ্টিং আৰু এন্ডিং বুলি কয় তেতিয়াও আমাৰ প্ৰবলেম নাই আমি ৰাইট ষ্টাৰ্টিং বুলি ধৰি লম লেফটটো এন্ডিং বুলি ধৰি লম মই এইখিনি কথা কিয় মেনশন কৰিছো কাৰণ কোৱেশ্চনত বেলেগ বেলেগ কোৱেশ্চনত বেলেগ বেলেগ কৈ মেনশন কৰিব ঠিক আছে কিছুমান কোৱেশ্চনত তোমালোকক ৰাইট লেফট বুলি নকয় টপ বটম কৈ দিব ষ্টাৰ্টিং এন্ড এন্ডিং বুলি ক'ব আৰম্ভণি আৰু শেষৰ পৰা তো ইয়াতেও যদি আমি চাও ইয়াতে মই কৈছে এটা শাৰী এটা আছে সেই শাৰীটোৰ ওপৰৰ পৰা মানে টপৰ পৰা ঠিক আছে আৰম্ভণিৰ পৰা কিমান ৰোল নম্বৰ 10 আৰু শেষৰ পৰা বা তলৰ পৰা 21 নম্বৰ হৈছে আব্দুলৰ ৰোল নম্বৰ আমাক কৈছে এতিয়া এই সিকোয়েন্সটো বা এই শাৰীটোত কিমানজন মানুহ আছে ঠিক আছে এই সিকোয়েন্সটো বা এই লাইনটোত কিমানজন মানুহ আছে তো তাৰ কাৰণে আমি কি কৰিম টোটেল মানুহ উলিয়াব দিছে ন টোটেলৰ কাৰণে আমি ফৰ্মুলা কি ইউজ কৰিম ৰাইট প্লাস লেফট মাইনাস 1 তো ৰাইট কিমান আছে ইয়াতে ৰাইট সাইডৰ পৰা আমি ইয়াতে ধৰি ললো সাপোজ 10 টো আছে লেফট সাইডৰ পৰা কিমান আছে 21 আছে মাইনাস 1 কিমান হৈ গ'ল आंसर 30 হৈ গ'ল কারেক্ট आंसर অৰ্থাৎ আমি ক'ব পাৰিম যে এই যেটো সিকোয়েন্স আছে এই সিকোয়েন্সত কিমানজন মানুহ আছে এই সিকোয়েন্সত মানুহ আছে 30 জন আশা কৰো ক্লিয়াৰ
আশা কৰো সকলোৱে ধুনীয়াকৈ বুজি পালা যে এই সিকোয়েন্সটো কিমানজন মানুহ আছে 30 জন মানুহ আছে এতিয়া ইয়াৰে পাছত নেক্সট আমাৰ কি আহিব এইখিনি বাৰু আমি বুজি পালো এতিয়া কোনটো কুৱেশ্যনত আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব নোৱাৰো এতিয়া সেইটো কথা কোনটো কুৱেশ্যনত ব্যৱহাৰ কৰিব নোৱাৰো চোৱা এক্সামৰ সদায় ইমান এনেকুৱা ধৰণৰ ইমান স্মুথ কুৱেশ্যন নিদিয়ে কিছুমান কুৱেশ্যনত তোমালোকে দেখিবা এটা শাৰী এটা আছে আৰু সেই সিকোয়েন্সটোত এ নামৰ মানুহজনৰ ৰোল নম্বৰ ওপৰৰ পৰা টপৰ পৰা এতিয়া ৰোল নম্বৰ মই কৈ দিলো 10 নম্বৰ 10th ৰেংক আৰু বি নামৰ মানুহ এজন আছে আৰু বি ৰোল নম্বৰ আমাক কৈ দিলে বটমৰ পৰা আমাক ইয়াতে কৈ দিলে 15th 15 নম্বৰ ৰেংক ঠিক আছে আমাক এটা কৈ দিছে বটম আছে এটা আছে টপ আমাক কৈছে এজন এ নামৰ মানুহ এজন আছে আৰু তাৰ ৰোল নম্বৰ কিমান 10 নম্বৰ ওপৰৰ পৰা আৰু বি নামৰ মানুহজনৰ ৰোল নম্বৰ কিমান শেষৰ পৰা 15 নম্বৰ এই ক্ষেত্ৰত আমাক যদি কুৱেশ্যন কৰে যে টোটেল মানুহ কিমান আছে এই শাৰীটোত এই সিকোয়েন্সত টোটেল মানুহ কিমান আছে তো আমি কি কম আমি ইয়াতে ডাইৰেক্টলি ৰাইটৰ জায়গাত লিখি দিলো এইটো আৰু লেফটৰ জায়গাত লিখি দিলো এইটো যদি সেইটো কৰি দিও তেতিয়াহলে আমাৰ এনসাৰটো ভুল আহি যাব ঠিক আছে আমি এইটো কৰিব নোৱাৰো এই টোটেলৰ যিটো ফৰ্মুলা আছে এই ফৰ্মুলাটো ভালদৰে বুজি লোৱা দেই এই ফৰ্মুলা যিটো আছে ন এই ফৰ্মুলাটো সেইকেইটা কুৱেশ্যন বা সেইকেইটা সিৰিজতহে ইউজ হ'ব যদিহে এটা সিকোয়েন্সৰ কোনোবা এটা পজিশনৰ মই এজন মানুহ বুলিয়ে নকওঁ এটা সিংগল পজিশন এটা চোৱা এইটো এটা পজিশন বুলি কয় ন এইটো এটা ঠাই এটা আছে এটা জায়গা এটা এইটো এটা জায়গা হয়নে এতিয়া এই দুটা জায়গা বেলেগ আৰু দুয়োটাৰে ৰেংক বেলেগ আছে আমাক কোনোবা এটা জায়গাৰ টপ আৰু বটম দুয়োটা দিয়া থাকিব লাগিব তেতিয়াহে আমি এনসাৰটো দিব পাৰিম যেনেকৈ ইয়াতে তোমালোকে চোৱা এতিয়া আব্দুলৰ ৰেংক আছিলে কোনটো আব্দুলৰ জায়গা আছিলে এইটো আৰু এই জায়গাটোৰ পজিশন ওপৰৰ পৰাও দিয়া আছে তলৰ পৰাও দিয়া আছে মানে এটা সিংগল পজিশন এটাৰ ৰাইট লেফট দুয়োটা দিয়া আছে আমি এই টোটেলৰ ফৰ্মুলাটো তেতিয়াহে ব্যৱহাৰ কৰিব পাৰিম যদিহে এটা কুৱেশ্যনত ৰাইট আৰু লেফট ঠিক আছে ৰাইট আৰু লেফট টপ আৰু বটম এই দুয়োটা বস্তু ৰাইট লেফট টপ বটম এই দুয়োটা বস্তু যদি এটা সিংগল পজিশন এটা দিয়া থাকে মানে আলটিমেটলি এই জায়গাটো চোৱা এইটো এটা জায়গা আৰু এই জায়গাটোৰ আমাক টপো দিয়া আছে বটমো দিয়া আছে তো সেই কাৰণেহে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰিছো যদি সেই কুৱেশ্যনত আমি দেখা পাও যে টপটো দিয়া আছে ঠিকে আছে কিন্তু বটমটো আমাক দিয়া নাই ঠিক আছে টপ দিয়া আছে কিন্তু বটমটো আমাক দিয়া নাই তো এই ক্ষেত্ৰত আমাক বেলেগ এটা দি দিছে ইয়াতে তোমালোকে দেখিছা এৰ টপৰ পৰা দিয়া আছে কিন্তু বটমৰ পৰা এৰ কেই নম্বৰ ৰেংক সেইটো দিয়া নাই বিৰ কথা হৈছে এটা মানে দুটা বেলেগ পজিশনৰহে ডাটা দিয়া আছে তো এই ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব নোৱাৰো আশা কৰো ক্লিয়াৰিটি আহিল সকলোৰে মাইন্ডত ক্লিয়াৰিটি আহিল যে আমি ৰেংকিং আৰু এৰেঞ্জমেন্টত কোনবিলাক কুৱেশ্যনত এইটো ব্যৱহাৰ কৰিব পাৰিম কোনবিলাক কুৱেশ্যনত ব্যৱহাৰ কৰিব নোৱাৰো এই দুটা কথাই তোমালোকৰ ক্লিয়াৰিটি আহি গ'ল এতিয়া নেক্সট ইয়াতে কি আহিব নেক্সট আহিব ইয়াৰে পাছত আৰু কি বুজিব লগা আছে আমি যদি ইয়াতে ফৰ্মুলা ফালে যাও আমি টোটেল ইকুৱেল ৰাইট প্লাস লেফট -1 এই বস্তুটো বুজি পাই গলো এতিয়া দুটামান কুৱেশ্যন তোমালোকৰ কাৰণে প্ৰেক্টিস কৰো ওকে সকলোৱে আমি প্ৰেক্টিস কৰিব লাগে আৰু সকলোকে এটা এডভাইস থাকিল যে তোমালোকে নিজৰ ফালৰ পৰা এনসাৰ বিলাক উলিয়াবলৈ চেষ্টা কৰিবা দেই আদাৰৱাইজ কাৰণ বুজি নাপাবাই ফাৰ্স্ট তোমালোকৰ টাৰ্গেট থাকিব লাগে নিজে কৰিব পাৰিছো নে নাই ঠিক আছে নিজে কৰিব পাৰিব লাগে তেতিয়াহে আমি বুজি পোৱা বুলি ক'ব পাৰো তো এটা যদি চাও এটা কুৱেশ্যন এটা দি দিছো এনেকুৱা আমাৰ কুৱেশ্যন দি দিব যে এজন ল'ৰা এজন আছে এৰ ৰেংক ৰাইট সাইডৰ পৰা আমাক কৈ দিলে ৰাইট সাইডৰ পৰা 25 নম্বৰ আৰু লেফট সাইডৰ পৰা আমাক কৈ দিলে লেফটৰ পৰা কিমান লেফটৰ পৰা হৈছে আমাৰ 27 নম্বৰ তো এই লাইনটো কিমানজন মানুহ আছে এই লাইনটো টোটেল কিমানজন মানুহ আছে ৰাইট আৰু লেফট দিয়া আছে এটা লাইন এটাৰ কথা হৈছে এনেকুৱা ধৰণৰ এটা লাইন এটা সদায় ট্ৰাই কৰিবা এক্সামত যেতিয়া কুৱেশ্যন আহিব এটা ড্ৰয়িং বনোৱা এটা ড্ৰয়িং এটা বনাবা যে ইয়াতে এ নামৰ মানুহজনৰ কথা আছে এ হৈছে এইটো তো এৰ ৰেংক আমাৰ এইটো সাপোজ ৰাইট বুলি কৈ দিলো এইটো লেফট বুলি কৈ দিলো ঠিক আছে তো ৰাইট সাইডৰ পৰা কিমান নম্বৰ এৰ ৰেংক ৰাইট সাইডৰ পৰা 25 নম্বৰ আৰু লেফটৰ পৰা কিমান নম্বৰ লেফটৰ পৰা হৈছে 27 নম্বৰ এতিয়া তোমালোকে ইয়াতে দেখিলে গম পাবা যে এটা সিংগল পজিশন এটা পজিশনৰ আমাক ৰাইট আৰু লেফট দুটা দিয়া আছে মানে টোটেল উলিয়াব পাৰিম নে নিশ্চয় পাৰিম আমাৰ ফৰ্মুলা হাতত আছে কি আছিল ফৰ্মুলা টোটেল ইকুৱেল ৰাইট প্লাস লেফট -1 ইয়াতে যদি আমি ডাটা কেইটা বহাই দিও কি হ'ব 25 এটা আহিব দেন 27 এটা আহিব -1 আহিব এইখিনি সলভ কৰিলে কিমান দেখা পাবা 51 আমাৰ কারেক্ট आंसर আহি যাব তো আলটিমেটলি কথাটো হৈছে আমি যদি ভালদৰে বস্তুখিনি বুজি পাও আমাৰ এক্সামত এনেকুৱা আৰু কোৱেশ্চন নাথাকে যে আমি কোৱেশ্চনটোৰ আনসাৰ কৰিব নোৱাৰিলো ডান এতিয়া ইয়াৰে পাছত নেক্সট আৰু কি আহিব পাৰে নেক্সট এটা কোৱেশ্চন দি দিছো এনেকুৱা কোৱেশ্চন থাকিব যত কব এটা সিকোয়েন্স এটা আছে ঠিক আছে তাতে কোনোবা এটা মানুহৰ নাম কৈ দিব আমাক ঠিক আছে ৰাহুল কৈ দিলে ৰাহুলৰ ৰেংক কৈ দিলে ৰাহুলৰ ৰেংক হৈছে আৰম্ভণিৰ পৰা 19 নম্বৰ ঠিক আছে ৰাহুলৰ ৰেংক টপৰ পৰা 19 নম্বৰ যদিহে টোটেল নাম্বাৰ অফ ষ্টুডেন্টস ইন দিস ৰো টোটেল ষ্টুডেন্ট যদি 50 জন হয় তেতিয়া হলে তলৰ পৰা ৰেংক কিমান নম্বৰ ৰাহুলৰ ৰেংক একদম বটমৰ পৰা কিমান হয় এইটো আমাক কোৱেশ্চন কৈছে যদি টোটেল যদি 50 জন মানুহ আছে এই যেটো সিকোয়েন্স আছে ইয়াতে টোটেল মানুহ আছে কিমান
টোটেল মানুহ আছে 50 জন আমাক এটা কৈছে যদিহে টপৰ পৰা যদি ৰেংক 19 নম্বৰ হয় বটমৰ পৰা কিমান নম্বৰ ৰেংক হ'ব এইটো কোৱেশ্চন টপৰ পৰা যদি 19 নম্বৰ ৰেংক হয় বটমৰ পৰা কি হ'ব তো এই ক্ষেত্ৰত আমি কি কৰিম আকৌ সেম ফৰ্মুলা ইউজ কৰি আমি অলৰেডি জানো ন টোটেল ইকুৱেল কি আছিলে টোটেল ইকুৱেল আছিলে টপ প্লাস বটম এতিয়া তোমালোকে হয়তো ভাবিবা যে টপ প্লাস বটম বুলি কিয় ক'লে কাৰণ ইয়াতে আমি সকলোৱে জানো যে টপ বটম আৰু ৰাইট লেফ্ট এই গোটেইবিলাক একেই বস্তু টপ হয় নে টপ বটম ৰাইট লেফ্ট স্টাৰ্টিং এন্ডিং সব একেই বস্তু এইটো কথা অলৰেডি মই ইয়াতে লিখি থৈ দিছো আশা কৰো মন কৰিছিলা এইটো চোৱা ৰাইট লেফ্ট টপ বটম স্টাৰ্টিং এন্ডিং এইবিলাক গোটেইবিলাক একেই বস্তু এইবিলাকৰ একো ডিফাৰেন্স নাই তো ফৰ্মুলাটো চেঞ্জ কৰিব পাৰি যে টপ প্লাস বটম -1 তো এটা যদি আমি ডাটাখিনি বহাই দিও যে টোটেল আছে 50 জন তাৰ পিছত টপৰ পৰা আছে 19 নম্বৰ ৰেংক প্লাস আছে বটম আৰু লগতে কি আছে -1 এটা এইখিনি সলভ কৰিলে আমি কি দেখাবা আমি দেখাম b ইকুৱেল কি হ'ব 50 - 18 আৰু 50 - 18 কৰাৰ লগে লগে আহি গ'ল আমাৰ 32 কাৰেক্ট এনসাৰ আহি গ'ল আমাৰ 32 এইটো আহি গ'ল আমাৰ কাৰেক্ট এনসাৰ তো b ইকুৱেল কিমান 32 আমাৰ এক্সামত যেতিয়া কুৱেশ্চন আহিব তোমালোকে এই যোনটো ৰাইট আৰু লেফ্টৰ কুৱেশ্চন আছে এইটো বস্তু তোমালোকে ভালদৰে মন কৰিব লাগিব টপ বটমৰ কুৱেশ্চন খিনি টপ বটমৰ কথাখিনি ভালদৰে মন কৰিব লাগিব গোটেইখিনি বস্তুৱে যদি এটা সিঙ্গেল পজিশনৰ যদি ৰাইট আৰু লেফ্ট বা টপ আৰু বটম দুয়োটা দিয়া আছে তেতিয়াহলে আমাৰ চিন্তাৰ কোনো বিষয় নাথাকে যদিহে নাই তেতিয়াহলে আমি অলপমান গুৰুত্ব দি চাব লাগিব যে এটা কুৱেশ্চনত কোনোবা এটা সিঙ্গেল পজিশনৰ মানে এনেকুৱা এটা পজিশন এটা থাকিব যাৰ টপ আৰু বটম দুয়োটা দিয়া আছে তেতিয়াহে ফৰ্মুলাটো ইউজ হ'ব আৰু কেতিয়াবা কি কয় আমাৰ টপৰ পৰা ৰেংক দি দিব বটমৰ পৰা উলিয়াব দিব কাৰণ টোটেলটো দিয়া থাকিব আলটিমেটলি এক্সামত তোমালোকক এনেকুৱা নহয় যে সদায় টোটেলেই সুধিব সদায় টোটেল নুসুধে কেতিয়াবা তোমালোকক টোটেলটো দিয়া থাকিব টপৰ পৰা কেই নম্বৰ সুধি দিব বটমটো দিয়া থাকিব ঠিক আছে যিকোনো দুটা বস্তু ইয়াতে দিয়া থাকিব ঠিক আছে টোটেল ইকুৱেল টপ প্লাস বটম -1 এই ফৰ্মুলাটোৰ যিকোনো দুটা বস্তু তোমালোকৰ দিয়া থাকিব আৰু সেই দুটা বস্তু তোমালোকে ইউজ কৰি পেলাই টোটেল হোক টপ হোক বটম হোক কিমান হয় কিবা এটা উলিয়াব পাৰিবা ওকে তো ইয়াতে আমি খতম কৰিলো প্ৰথম ফৰ্মুলাটো তো আমি তিনিটা ফৰ্মুলাৰে আৰম্ভ কৰিছিলো এই চেপ্টাৰটো মই কৈছিলো যে এই চেপ্টাৰটো আমাৰ মেইনলি এই তিনিটা বস্তু আছে ইয়াৰে বাহিৰে আৰু বেলেগ বস্তু নাই তাৰে ভিতৰত আমি টোটেল যোনটো আছে টোটেল ইকুৱেল ৰাইট প্লাস লেফ্ট -1 এইখিনি ভালদৰে শিকিলো এতিয়া নেক্সট আমি শিকিব লাগে মেক্সিমাম আৰু মিনিমাম কি হয় তো মেক্সিমাম আৰু মিনিমাম বুলি কোৱাৰ লগে ইয়াতে অকমান ডিফাৰেন্ট বস্তু আহিব কি মেক্সিমাম মিনিমাম ইয়াতে তোমালোকে বুজিব লগা কথা অকমান আহিব এইটো মেক্স আৰু লগতে মই স্ল্যাশ দি কৈ দিছো মিনিমাম কি মিনিমাম হয় মেক্স আৰু মিনিমাম চোৱা মই এটা এক্সাম্পলৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছো এটা লাইন এটা আছে ঠিক আছে এই সিকোয়েন্সটোত মই কৈ দিলো অলপমান ডাটা ইয়াতে দি দিছো মই ডাটা দি দিলো যে এজন ল'ৰা আছে এ আন এজন ল'ৰা আছে বি এজন ল'ৰা আছে এ এজন ল'ৰা আছে বি আমাৰ কুৱেশ্যনত ক'লে যে এ নামৰ মানুহজনৰ ৰোল নম্বৰ 4 ফ্ৰম দা ৰাইট সাইডৰ পৰা কিমান 4 আৰু বি নামৰ মানুহজনৰ ৰোল নম্বৰ কিমান 4 এইটো হৈছে লেফ্ট সাইডৰ পৰা এবাৰে কথাখিনি ভালদৰে শুনিবা মই এটা ডাটা দিছো তোমালোকক মই কৈছো যে এ নামৰ এজন ল'ৰা আছে তাৰ ৰোল নম্বৰ হৈছে 4 ৰাইট সাইডৰ পৰা বি ৰোল নম্বৰ হৈছে 4 লেফ্ট সাইডৰ পৰা আৰু আমাক কৈছে যে এ আৰু বিৰ মাজত মিড মানে কি মাজত এ আৰু বিৰ মাজত এজন মানুহ আছে ঠিক আছে এ আৰু বিৰ মাজত একজন মানুহ আছে তো ইয়াৰে পৰা আমাক ক'লে যে এই কাহিনীটোৰ পৰা তোমালোকে ক'ব লাগে যে টোটেল মানুহ কিমানজন আছে এই সিকোয়েন্সটো টোটেল মানুহ কিমানজন আছে আমাক যদি কয় যে এটা শাৰী এটা আছে এই শাৰীটোত এ নামৰ মানুহ এজনৰ ৰোল নম্বৰ 4 ৰাইট সাইডৰ পৰা আৰু বি নামৰ মানুহজনৰ ৰোল নম্বৰ লেফ্ট সাইডৰ পৰা 4 লগতে আমাক কৈছে যে সিহঁতৰ মাজত এজন মানুহ আছে তেতিয়াহ'লে টোটেল এই শাৰীটোত কিমানজন মানুহ আছে তো এইটো কৰাৰ কাৰণে আমি দুটা মেথড চাব পাৰো আমি যদি ইয়াতে চাও মই দুটা ডায়াগ্ৰাম ইয়াতে বনাই দিছো মইতো এনেকৈ ক'ব পাৰো ন এইটো হৈছে ৰাইট আৰু ৰাইট সাইডৰ পৰা যদি আমি চাও 1 2 3 4 এই 4 নম্বৰত কোন আছে এ আছে লেফ্ট সাইডৰ পৰা কোন আছে 1 2 3 4 লেফ্ট সাইডৰ পৰা বি আছে 4 নম্বৰ হয় না এইটো হৈছে লেফ্ট এইটো হৈছে ফোর্থ র্যাঙ্ক এইটো হৈছে ৰাইট সাইডৰ পৰা এইটো হৈছে ফোর্থ র্যাঙ্ক বেছি হৈ গ'ল নেকি এটা বেছি হৈ গৈছে ন ওকে তো আমি এটা ইৰেজ কৰিব লাগিব ওকে এইটো হ'ব বি ফোর্থ র্যাঙ্ক ঠিক আছে এইটো বি র্যাঙ্ক 4 নম্বৰত আছে এ আছে 4 নম্বৰত বিও আছে 4 নম্বৰত এটা এৰে মাজৰ আমি এটা মানুহ বহাই দিম কাৰণ মাজৰ আছে এজন মানুহ ঠিক আছে মিড এইটো হৈছে মিড এ আৰু বিৰ মাজত কিমানজন মানুহ আছে এজন মানুহ আছে এইখিনিলৈকে আশা কৰো সকলোৱে বুজি পাই আছা মই যদি কওঁ যে এ নামৰ এজন ল'ৰা আছে য'ত সৌ সাইডৰ পৰা 4 নম্বৰত আছে
বি নামৰ এজন ল'ৰা আছে বাও চাইডৰ পৰা 4 নম্বৰত আছে আমাক কৈছে সিহঁতৰ মাজত এজন মানুহ আছে মানে সেই শাৰীটো কিমানজন মানুহ থাকিব সেই শাৰীটোত মানুহ কিমানজন থাকিব এটা কাউন্ট কৰি চোৱাচোন 1 2 3 4 5 6 7 8 9 9জন মানুহ থাকিব ক্লিয়াৰ আমি বুজি পালো যে 9জন মানুহ ইয়াতে থাকিব টোটেল নাম্বাৰ অফ পাৰসন কিমান 9 হৈছে টোটেল কিন্তু এইটো জানো কাৰেক্ট এনসাৰ এইটো জানো আমাৰ কাৰেক্ট এনসাৰ হয় এটা তোমালোকৰ হয়তো লাগি আছে যে হয় কাৰেক্ট এনসাৰ নহলে তো ডাটাখিনি এনেকৈ মিলি নগলহেঁতেন ন ইয়াতে আমি যিমানটো ডায়াগ্ৰাম বনাইছো গোটেইখিনি কথা ইয়াতে যিখিনি কথা আমাক কোৱা আছে গোটেইখিনি মিলি গৈছে নে নাই গৈছে আমাক কৈছে এ 4 নম্বৰত আছে হো সাইডৰ পৰা আমি বনাই দিছো এ 4 নম্বৰত আছে বি 4 নম্বৰত আছে বাও সাইডৰ পৰা হেটো বনাইছো মাজৰ এজন মানুহ আছে হেটো বনাই দিছো আলটিমেটলি মিলি গৈছে কিন্তু এইটো ডায়াগ্ৰামকে মই যে অকমান বেলেগ টাইপত বনাও কিবা মিলিবনে চাওচোন এবাৰ 1 আমি যদি কওঁ যে এ নামৰ মানুহটো এইটো জায়গাত আছে এইটো হৈছে ৰাইট সাইড এইটো হৈছে লেফট সাইড এ নামৰ মানুহটো ইয়াত আছে এৰ ৰেংক কিমান হ'ব 4 নম্বৰ হ'ব 4th আৰু বি নামৰ মানুহটো ইয়াতে আছে বি ৰেংক কিমান হ'ব 4 মাজৰ একজন মানুহ আছে ঠিকে আছে নে ডায়াগ্ৰামটো এবাৰ চোৱাচোন আমাক কৈছে যে এ নামৰ মানুহজনৰ ৰোল নম্বৰ ফো সাইডৰ পৰা ৰাইট সাইডৰ পৰা কি নম্বৰ 4 1 2 3 4 ৰাইট সাইডৰ পৰা 4 বি নামৰ মানুহজনৰ ৰোল নম্বৰ লেফট সাইডৰ পৰা 4 1 2 3 4 লেফট সাইডৰ পৰা 4 আৰু মাজৰ এজন মানুহ আছে মাজৰ একজন আছে আলটিমেটলি মিলিছে নে নাই মিলিছে তো ইয়াতে যদি চাও আমি এইটো ডায়াগ্ৰামো আমাৰ এই ডাটাখিনিৰ ওপৰত ভিত্তি কৰি ডাটাখিনিৰ ওপৰত বেস কৰি পেলাই যদি আমি যদি এনেকৈ বনাও আমাৰ এইটো ডায়াগ্ৰামো কাৰেক্ট এইটো ডায়াগ্ৰামো কাৰেক্ট দুটা কাৰেক্ট ন দুটা কাৰেক্ট তো ইয়াতে আমি দেখিলো যে ইয়াতে আমাক কি কৈছে এ ৰোল নম্বৰ কৈছে হো সাইডৰ পৰা 4 বি ৰোল নম্বৰ কৈছে বাও সাইডৰ পৰা 4 আৰু দুয়োটা আমাৰ ইয়াতে মিলি গৈছে দুয়োটা ডায়াগ্ৰামে মিলি গৈছে কিন্তু আমি টোটেল যেটো মানুহ বিচাৰি আছিলো যে টোটেল মানুহ কিমানজন আছে সেই টোটেল মানুহ এবাৰ ওলাইছে 9 জন আৰু ইয়াতে কিমান আছে 1 2 3 4 5 5 জন মানে টোটেল নাম্বাৰ অফ মানুহ এতিয়া আমি সব কনফিউজ হৈ গলো ন আমি এটা কনফিউজ হৈ গলো যে টোটেল নাম্বাৰ অফ মানুহ 9 জন হ'ব নে 5 জন হ'ব কোনটো কাৰেক্ট হ'ব আমি এটা কেনেকৈ এনসাৰ দিম আমি এটা কনফিউজ যে আমাৰ এই যোনটো ডাটা দিয়া আছিল এই ডাটাখিনিৰ ওপৰত বেস কৰি পেলাই আমি যেটো স্ট্ৰাকচাৰ বনাইছো বা ডাটাখিনিৰ ওপৰত বেস কৰি পেলাই আমি যি দুটা ডায়াগ্ৰাম বনালো সেই ডায়াগ্ৰাম দুটাত আমি দেখা পাইছো এই ডায়াগ্ৰাম দুটাত আমি দেখা পালো যে এবাৰ টোটেল আছে 5 এবাৰ টোটেল কি আছে এবাৰ টোটেল আছে 9 এতিয়া টোটেল 9 টো কাৰেক্ট নে 5 টো কাৰেক্ট কোনটো কাৰেক্ট তো ইয়াৰে পৰা আমি এটা নতুন আইডিয়া আহি যাব নতুন এটা কনসেপ্ট শিকিব লগা হ'ব সেইটো হৈছে ম্যাক্সিমাম মিনিমাম ঠিক আছে মানে কিছুমান ডাটা আমাক এক্সামত এনেকুৱা ডাটা দিয়া থাকিব এতিয়া এইটো কুৱেশ্যনে এইটো এটা কুৱেশ্যন ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহিব য'ত তোমালোকক কিছুমান ডাটা দিয়া থাকিব যেনেকৈ তোমালোকক মানুহৰ নাম ক'ব যে ৰাহুলৰ ৰোল নম্বৰ টপৰ পৰা বা আৰম্ভণিৰ পৰা 10 নম্বৰ ঠিক আছে তাৰপিছত কইলে অবিনাশৰ ৰোল নম্বৰ শেষৰ পৰা অবিনাশৰ ৰোল নম্বৰ শেষৰ পৰা হৈছে 12 নম্বৰ আলটিমেটলি আমাক এনেকৈ ৰেংক কিছুমান দিয়া থাকিব আৰু লগতে ক'ব সিহঁতৰ মাজত মিড বুলি ক'ব সিহঁতৰ মাজত এজন মানুহ আছে 10 জন মানুহ আছে 12 জন মানুহ আছে সিহঁতৰ মাজত মানুহ থকা বুলি ক'ব আৰু আমাক ক'ব যে সেই শাৰীটো সেই সিকোয়েন্সটো টোটেল কিমানজন মানুহ হ'ব পাৰে ম্যাক্সিমাম আমাক কোৱেশ্চন মেনশন কৰি দিব যে সেই শাৰীটোত সৰ্বাধিক কিমান সংখ্যক মানুহ থাকিব পাৰে বা আমাক ক'ব সেই শাৰীটোত সৰ্বনিম্ন কিমান জন মানুহ থাকিব পাৰে মানে এটা কোৱেশ্চন হৈছে সৰ্বাধিক কিমানজন মানুহ থাকিব পাৰে দুই নম্বৰ কোৱেশ্চন হৈছে সৰ্বনিম্ন সকলোতকৈ কম কিমানজন মানুহ থাকিব পাৰে আলটিমেটলি আমাৰ দুটা বস্তু আছে ইয়াতে ঠিক আছে তো আমাক যদি ম্যাক্সিমাম বুলি কয় তাৰ কাৰণে ফৰ্মুলা বেলেগ এটা ম্যাক্সিমাম বুলি ক'লে এনসাৰ কি হ'ব 9 জন কাৰণ এই যোনখিনি ডাটা দিয়া আছে এই ডাটাখিনিৰ ওপৰত বেস কৰি আমাৰ টোটেল যেটো মানুহ ওলাব যে টোটেল কিমানজন মানুহ থাকিব পাৰে সেই শাৰীটোত বা সেই ৰেসপেক্টিভ সিকোয়েন্সটো তেতিয়া হলে আমাৰ ম্যাক্সিমাম মানুহ থাকিব পাৰিব 9 জন 9 জনতকৈ বেছি মানুহ থাকিব নোৱাৰে আৰু মিনিমাম মানুহ কিমান থাকিব পাৰিব মিনিমাম হৈছে 5 জন বুজি পালা এটা হৈছে ম্যাক্সিমাম এটা হৈছে মিনিমাম তো এনসার আমাৰ দুটা ওলোৱা ৰিজন এইটোৱে যে হয়তো কেতিয়াবা ম্যাক্সিমাম হ'ব নহলে মিনিমাম হ'ব এটা এক্সামত কোৱেশ্চনত কি ক'ব কোৱেশ্চনত ডাইৰেক্টলি ক'ব যে সৰ্বাধিক কিমান সংখ্যক মানুহ হ'ব পাৰে তো তেতিয়া তোমালোকে 9 জন বুলি কৈ দিবা যদি তোমালোকক কয় সৰ্বনিম্ন কিমান জন হ'ব তেতিয়াহলে তোমালোকে 5 বুলি কৈ দিবা এটা এক্সামত তোমালোকে এনেকৈ ডায়াগ্ৰাম বনাব থাকিব লাগিব জানো নালাগে ডায়াগ্ৰাম বনাই থাকিব আমি কি কৰিম আমি ফৰ্মুলা ইউজ কৰিম ফৰ্মুলা কি আছিল আশা কৰো সকলোৱে লিখি লৈছিলা নে নাই ম্যাক্সিমাম আৰু মিনিমামৰ ফৰ্মুলা এটা এই ফৰ্মুলা দুটা যদি আমি ইউজ কৰো ইয়াতে কি দেখা পাম আমি অলৰেডি জানো যে প্ৰথমতে ৰাইট লিখিব লাগে ৰাইটৰ পৰা কেই নম্বৰ আছে ৰাইটৰ পৰা আছে 4 তাৰ লেফট লিখিব লাগে 4 যোগ 4 8 আৰু তাৰপিছত কি আছে প্লাস মিড রাইট প্লাস লেফট প্লাস মিড আছিল ন তো যোগ কৰি দিয়াছো 4 4 8 একে 9 মানে 9টা আহিছে নে নাই মানে ম্যাক্সিমাম 9 আহিছে নে আহিছে মিনিমাম বুলি ক'লে কি হয় মিনিমামৰ ফৰ্মুলা কি আছিল রাইট প্লাস লেফট মাইনাস মিড আৰু -2 মানে 4 4 কিমান 8 8ৰ পৰা 1 গলে 7 থাকিব 7ৰ পৰা আৰু 2 এটা বিয়োগ কৰিব লাগিব ন এডিশনালি ফৰ্মুলাটো চাই লোৱা এবাৰ যদি লিখা নাই এইটো ফৰ্মুলা রাইট
4 লেফট 4 8 হল মাইনাস মিড মাজত আছিল এজন 8 ৰ পৰা 1 গলে 7 থাকিব 7 ৰ পৰা 2 গলে 5 মানে আহি গল আনসার আলটিমেটলি মিনিমামৰ ফৰ্মুলা আমি ইউজ কৰিব পাৰিম এটা তোমালোকৰ হয়তো মাইন্ডত দুটামান কোৱেশ্চন আহি আছে আপুনি অকনমান আগতে কৈছিলে যে ৰাইট আৰু লেফট এটা সিঙ্গেল পজিশন দিয়া থাকিব লাগিব কৈছিলো ন মই কৈছিলো যে ৰাইট আৰু লেফট এইটো সাইডৰ ৰাইট দিয়া আছে লেফট দিয়া আছে দুইটা এটা সিঙ্গেল পজিশনৰ দিয়া থাকিলেহে আমি এই ফৰ্মুলাটো যোনটো টোটেলৰ ফৰ্মুলা আছে তাত ইউজ কৰিব পাৰিম তেতিয়াহলে ইয়াতে কেনেকৈ আমি বেলেগ বেলেগ মানুহৰ ৰাইট আৰু লেফট ইউজ কৰিলো আমাকতো ইয়াতে এজন মানুহৰ পজিশন দিয়া নাই হয়নে আমাক এজন মানুহৰ ইয়াতে পজিশন দিয়া নাই আমাক সিম্পলি কৈছে যে এ নামৰ মানুহজন সৌ সাইডৰ পৰা 4 নম্বৰত আৰু বি নামৰ মানুহজন বাও সাইডৰ পৰা 4 নম্বৰত আলটিমেটলি আমাক এটা সিঙ্গেল পজিশনৰ কথা কোৱা নাই কিন্তু আমাৰ এডভান্টেজটো হৈছে এই সিঙ্গেল পজিশনৰ এটা নিৰ্দিষ্ট এটা জায়গা এটাৰ ৰেংক ৰাইট আৰু লেফট দুয়োটা সাইডৰ পৰা দিব লগা সেইটো কুৱেশ্যনতে হয় য'ত আমাক টোটেল উলিয়াব দিয়ে টোটেল মানে ম্যাক্সিমাম আৰু মিনিমামৰ ক্ষেত্ৰত আমি এইখিনি চাব নালাগে ম্যাক্সিমাম আৰু মিনিমামত বেলেগ বেলেগ পজিশন দিয়া থাকিলেও প্ৰবলেম নাই মই এবাৰ স্টাৰ্টিং পেজলৈকে আহিছো এৰে যদি তোমালোকে চোৱা এই ফৰ্মুলা কেইটাৰ তাৰ প্ৰথম অকল ফৰ্মুলাটো ডিফাৰেন্ট মই কৈছিলো না বাকি দুটা ফৰ্মুলা অলপ বেলেগ প্ৰথমটো বেলেগ বাকি দুটা বেলেগ প্ৰথম ফৰ্মুলাটোৱে কি কয় যদিহে এই ফৰ্মুলাটো ইউজ কৰিব বিচৰা তেতিয়াহলে এটা সিঙ্গেল পজিশনৰ ৰাইট লেফট দুটা দিব লাগিব তেতিয়াহে আমি ব্যৱহাৰ কৰিব পাৰিম কিন্তু ম্যাক্সিমাম আৰু মিনিমামত তেনেকুৱা নহয় এই ক্ষেত্ৰত আমি কি কৰিম যদি বেলেগ বেলেগ পজিশনৰ দিয়ে যেনেকৈ এইটো এটা এইটো ডায়াগ্ৰামত কি কৈছিলো যে এ নামৰ মানুহজনৰ ৰেংক টপৰ পৰা 10 নম্বৰ আৰু বি ৰেংক বটমৰ পৰা 15 নম্বৰ তো টপৰ পৰা 10 নম্বৰ বটমৰ পৰা 15 নম্বৰ এই ক্ষেত্ৰত আমি কি কম টপৰ পৰা 10 বটমৰ পৰা 15 তো এই ক্ষেত্ৰত আমি কম এই মানুহজনৰ ক্ষেত্ৰতো ম্যাক্সিমাম আৰু মিনিমামৰ ফৰ্মুলাটো ব্যৱহাৰ হ'ব ম্যাক্স আৰু মিনিমামৰ ফৰ্মুলা ব্যৱহাৰ হ'ব ইয়াত কিয় বেলেগ বেলেগ ৰেংক থাকিলেও তাত প্ৰবলেম নাহে ঠিক আছে আমি ডাইৰেক্টলি লিখিম যে এ ৰাইট সাইডৰ পৰা কিমান বি লেফট সাইডৰ পৰা কিমান বুজি পালা আশা কৰো ক্লিয়াৰ সকলোৰে ওকে ডান তো এইখিনিলৈকে আমি বুজি পালো এতিয়া ইয়াতে কেইটামান কুৱেশ্যন আছে সকলোৰে হোমৱৰ্ক থাকিল কুৱেশ্যন কেইটা তোমালোকে যদি পিডিএফ টো বিচৰা এইটো এটা কুৱেশ্যন আছে নেক্সট আৰু এটা কুৱেশ্যন আছে ইয়াতে কেইটামান কুৱেশ্যন আছে তো গোটেইকেইটা কুৱেশ্যনে তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোকে যদি ট্ৰান্সলেটও কৰিব বিচাৰা তোমালোকে গুগল ট্ৰান্সলেট কৰি ল'ব পাৰা আৰু লগতে যদি কোনোবাই বিচৰা যে মই ডিএমএ কাৰণে প্ৰিপেয়াৰ কৰি আছো মোক টেষ্ট লাগে বা কিবা কোৰ্স লাগে যদি যিকোনো ধৰণৰ কিবা যদি হেল্প লাগে তোমালোকে এৰে কন্টাক্ট নাম্বাৰটো চাগে স্ক্ৰিনৰ আগত দেখিয়ে আছে কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰিব পাৰিবা আৰু লগতে এইটো মই দেখাই দিলো ইয়াতে 5টা ফুল লেন্থ মক টেষ্ট আছে যদি তোমালোকে দিব বিচৰা দিব পাৰা ল'ব পাৰা গোটেইখিনি বস্তু তো আজিৰ কাৰণে ক্লাসটো ইয়াতে সামৰিলো আশা কৰো ক্লাসটো বুজি পালা গোটেইখিনিৰে ভাল হ'ল কিবা এটা লাভ হ'ল যদি ভাল লাগিছে যদি বুজি পালা তেতিয়াহলে ক্লাসটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা সকলোকে লগ পাম এটি নতুন ক্লাসত থ্যাংক ইউ এন্ড বাই বাই